এইবাৰ পূজাৰ যি নিত্য নৈমিত্তিক নিয়ম সেইটোৱে পালন হৈছে। কোনো পূজা উৎসৱমুখী হোৱা নাই। সকলোৰে মন একেবাৰে সেমেকা। সকলোৰে মনত এটা আজিৰ দিনটোত প্ৰশ্নটো হ'ল জুবিন গাৰ্গে ন্যায় পাব। আমিও সকলোৱে সেইটোৱে বিচাৰিছোঁ যে ন্যায় লাগে আৰু উচিত বিচাৰ হ'ব লাগে, দোষীয়ে উচিত শাস্তি পাব লাগে। আজি আমাৰ সন্মুখত সেইটোৱেই প্ৰশ্ন। ছিংগাপুৰত এটা বাতৰি ওলাইছে, ছিংগাপুৰত চেম্বুৰ মহন্তক আটক কৰা হৈছে, কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ ভ্ৰমণ কৰা নাই। ছিংগাপুৰত অসমৰ পৰা পুলিচো গৈছে, তেওঁলোকৰ লগতো যোগাযোগ হৈছে। নিশ্চয় এইসকল মানুহ ক'ত কেনেকে পলাই থাকিব, এইবিলাক মানুহ দুদিন এদিনৰ ভিতৰত দেখিব আহি পাই যাব ইয়াত।